গৰিমা আহিছে ভগৱানৰ আগতে লাগিছে মতা মাইকী হিপিঠি আৰু হিপিঠি দুটা দেহা এটি হোৱা নহয় জানো কিন্তু এটিহে গৈছে এটিটো আহিছে মই হাতবোৰ হেপিয়াই চাইছো ধুনীয়াকে জুবিন নগৰ সন্মুখৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু সন্মুখতে আছে এগৰাকী বমা আহিলো আপোনালোকৰ জুবিন নগৰলৈ খবৰ এটা লওঁগে বুলি নমস্কাৰ দেই ধন্যবাদ আহিলে যেতিয়া বহুত ধন্যবাদ চিনি নাপাইছে যেনে তেওঁ মুখলৈ চালো তেতিয়াহে ধৰা পৰিছে এওঁ দেখোন মোবাইলত পায়ে থাকো দেখিয়ে থাকো কিছুমান বহুত জমনি হাঁহি পেটৰ নাই বিষাই যায় ভাল লাগে তাৰমানে জমনি বিলাক চাই পেলাই এতিয়া আপোনালোকৰ জুবিন নগৰত এতিয়া কেইঘৰ বৰ্তমান ঘৰ বনালে 17 ঘৰ আছে 17 ঘৰ ন আগলৈ আছে এঘৰ টোটেল গছ পৰিলে গছ পৰা কাৰণ টোটেল মানে 18 ঘৰে হৈছে ন এতিয়া আপোনালোকৰ এতিয়া মানে যেতিয়া পানী আহিছিলে পানীটো বহুত ওপৰলৈ উঠি গৈছিলে পানী সেই কালভা সেইটো দেখিছে ঘৰ এটা আছে যাবাৰ ডাষ্টবিনৰ নিচিনা একদম হেৰি পালেগে গৈ এইডোখৰ অকমান ওখ সেই আৰু তল মানে বেছি দ এনেকুৱা কোবত পানী আহিলে আমাৰ তৰকাস্তি হেৰালে বস্তু উলিয়াবৰ কাৰণে চিধা আমি ধুদৰালি এটা আছে আমাৰ এই চাইডে দেখিছে নহয় ধুদৰালিটো একেবাৰে এই ধুদৰালিলে লওঁ মাৰিলোগে চব তাৰপিছত স্কুল ঘৰত থাকিলো তাৰপিছত এই বজাৰৰ ঘৰত থাকিলো প্ৰায় 12 দিন মান এনেকেই থাকিলো তাৰ পাছত মিষ্টাৰ বিটু আহিলে আহি তেতিয়া চালেহি ঘৰ দুৱাৰবোৰ চাই পিনি তেতিয়া মানুহৰ বাবে মই এখন আদৰ্শ গাঁও বনাই থৈ যাম তোমালোকে চিন্তা নকৰে মই এতিয়া মই ঘৰ 5 দিনত মই মানে 17টা ঘৰ মই বনাই কমপ্লিট কৰি দিম বুলি ক'লে সেই অনুক্ৰমে 5টা ঘৰ মানে 5 দিনত 17টা ঘৰ বনাই কমপ্লিট কৰি থৈ গ'ল না এতিয়া যেতিয়া আপোনালোকৰ আগৰ নিজৰ ঘৰ আছিলে তেতিয়া ঘৰখিনি মানে সম্পূৰ্ণ ভাগি গুচি গ'ল তললৈ চাই আহিলা কি নাই বাৰু নাই চামগে এতিয়া ই সম্পূৰ্ণ এই হুটিটোৱে লৈ গ'লগে গোটেই ধুমুহা যিমান মানে বয় বস্তু আছিলে ঘৰখিনি বস্তু চব লৈ গ'ল যিমান আছে চকী টেবুল ধৰি সম্পূৰ্ণ বস্তু মানে এই গডৰেজ লৈ গৈছে শোকেছ লৈ গ'ল এইবিলাক পানী টেংকি হিচাপে আৰু পকা খুঁটা হিচাপে মানে ভাঙি লৈ গৈছে পানী গছ পৰ্যন্ত উঘালি নে পিছলে দেই এইডোখৰ জেগা অকমান ওখ এইডোখৰত ইমান সুতটো নপৰিলে পাছলে সুতটো পৰিলে বেছি ভাল যেতিয়া মানে পানী আহিছিলে তেতিয়া আপোনালোকে মানে পানীটো একদম হুৰা আহিছিলে নে পানীটো আনকালে ইমান পানী নাহে নদীত বাঢ়ে আৰু পানী যদি অলপ চলপ পানী বাঢ়ে মানুহৰ ইমান ক্ষতি নহয় ময়ো সেইদৰে ভাবিছো কোনোবাৰ পানী অহা নাই 94 চন মানতে পানী এটা আহিছিলে 94 চনত পানী আহিছিলে যে মানুহক ইমান আমাৰ এইখিনি মানুহক ইমান হেৰি কৰা নাছিলে তাৰমানে ক্ষতি কৰা নাছিলে তাৰপিছত মই ভাবিছো নাজানো দেখিছো লাহে লাহে পানী বাঢ়ি আহিলে তাৰপৰা মাষ্টৰজনে ক'লে পাগল হৈছে নগালেণ্ডৰ বোলে গেট ভাঙিছে তই বস্তু চস্তু বান্ধ তেতিয়াহে মই লৰালৰিকে গডৰেজ চেজবোৰ উলিয়াই এটা গডৰেজ বিচনাখনতে তুলি বাকীবোৰ বস্তু ধৰিবলৈ গেছৰ হেৰি আছে চব মানে উটুৱাই লৈ গুচি গ'লগে এনেকুৱা হ'ল খালি ল'ৰা 4টা নাতি 4টা আছে সেই নাতি 4টা লৈ পিনি চিধা স্কুল ঘৰলৈ লৰহে মাৰিছো বস্তু মুখলৈ নাই আপোনালোকৰ এতিয়া যিমানখিনি ইয়াত মানে গাঁৱৰ পৰিয়াল আছে সকলোখিনিয়ে মানে একদম মানে ভালে চব দৌৰিলে মানে নদী কিনাৰ মানুহ নহয় ল'ৰা ছোৱালীবোৰ অলপমান টেঙৰ ধৰি লোৱা পানীটো অহাৰ লগে লগে বামলৈ দৌৰিছে আৰু দুপদাপ যেনে তেনে বাচিব লাগে সেইটো কথাহে চিন্তা কৰিলে সঁচাকে বহুত দুখ লগা বিষয় এই বছৰটো মানে একদম আমি এসাঁজৰ ভাত খাওঁ সদায় কিন্তু আমি দুসাঁজৰ ভাত খাইছো বুলি ক'বই নোৱাৰো আমাৰ সময়ে নিমিলেগে দুসাঁজৰ ভাত খাবলৈ বস্তুটো নিতোত থবাগে বস্তু নিতোত থবা আকৌ পানীলে লৰ মাৰিবাগে এনেকে মানে আমি এই 12 দিন মান আমি কিয় জানে এসাঁজৰ ভাত খায়ে থাকিলো নেকি দুসাঁজৰ ভাত সিজাবলৈ নাপালো সম্পূৰ্ণ এতিয়া লাহে লাহে এতিয়া আপোনালোকক মানে চৰকাৰী সুবিধা পাইছে চৰকাৰী আমাৰ চব পাব্লিকে দিছে বুলি কম চৰকাৰী সুবিধা নাপাও ন মোদীয়ে দিছিলে চাউল আৰু মিঠাতেল এনেকে আলু কিবা কিবি এনে পেকেট এটা দিছে টাউন কমিটিৰ যোগেদি দিছিলেহি দেই ইয়াত আহিবলৈ সেইটো কথা গম পাওঁ বাকী বিলাক আৰু এইবিলাক কুকুৰা জৰা সেইবিলাক লাইফ ক্লাবৰ সেইবিলাক টিং সোপা দিছেহি আনি পেলাই মোবাইলত পাইছে বাৰু সম্পূৰ্ণ কথাখিনি তাৰপিছতে সিয়ে মানে য'ত যিমানলৈকে শুনিছে যিমান দূৰৰ জেগালৈকে সিমান দূৰৰ পৰা আহি আমাক সহায় কৰিছে দাইল চাউল মিঠাতেল চাবোন ফেনাইল আদি কৰি বিস্কুট এইবিলাক বস্তু আমাক দিছেহি সেইকেইদিন আমাৰ তেনেকেই দিনবোৰ গ'লগে সেনেকেই খাই থাকিলো এতিয়া ঘৰবোৰ যেতিয়া ঠান ঠিক লাগিব তেতিয়া আকৌ আমি 19 তাৰিখত আমাৰ এটা দায়িত্বও বাঢ়িলে প্ৰতি বছৰে আমাৰ এটা দায়িত্ব বাঢ়িছে আকৌ আমাৰ জুবিনৰ 19 তাৰিখটো আমি ইয়াত পাতিব লাগিব সহস্ৰ মানুহ আহিব ইয়াত পাতিব লাগিব ইয়াত এখন লোহাৰ গেট দিব জুবিন নগৰ হিচাপে বুলি মানে মিষ্টাৰ বিটুৱে কৈছে ইয়াত এখন বেড দিয়ক মিষ্টাৰ বিটুৱে কৈছে যে ইয়াত এখন লোহাৰ গেট দিব 19 তাৰিখটো আমাক পাতিবলৈ কৈছে বাৰ্ষিক এবছৰ হ'ব সম্পূৰ্ণ সেইখিনি
যেতিয়া কাম কৰিবলৈ আহে তেতিয়াতো বৰষুণ যাক এৰি দিয়ে সেইটোৱে বৰ আচৰিত খালো তাৰমানে আচৰিত খাবলগীয়া কথা সেইটোৱে মানে জুবিনৰ নাম ইয়াত সোমাই আছে যে কাৰণ তেওঁ ঈশ্বৰৰ পুত্ৰ নহয় জানো ঈশ্বৰৰ পুত্ৰ কিন্তু বৰষুণ দি থাকে ৰাতি দবা পিটা বৰষুণ দিয়ে তেওঁলোক যেতিয়া কৰ্মচাৰীবিলাক আহিব বিটু আহিব মিষ্টাৰ তেতিয়া বৰষুণ যাক এৰি দিয়ে নহয় ইমান ভাল লগা কথা তাতকে আৰু নাই মঘাইজা কথাটো শুনিছা নাই বিয়াত বৰষুণ যাক আনিব পাৰে যেতিয়া বৰষুণৰ মানে হাতখন গাব সেই তেতিয়া সেইখন বিয়াত বৰষুণ দিবই মঘাইজা চিনি পাই নাপায় ক'ব তাক যদি ভালকে সন্তুষ্ট কৰিলে মাননি দি যদি সন্তুষ্ট কৰিব নোৱাৰে সি সেই হাতখন গাব লাগিলে বৰষুণ আহিবই ঠিক এতিয়া সেই অনুক্ৰমে এতিয়া যেতিয়া মিষ্টাৰ বিটু আহে কৰ্মচাৰীবিলাক আহে তেতিয়া বৰষুণ এৰি দিয়ে মানে এতিয়া আপোনালোকৰ মানে সৌভাগ্য ক'ব লাগিব কাৰণ আজি বানপানী অহা পিছতে আপোনালোকে জুবিন নগৰ হিচাপে পৰিচিত হ'ল নাম এটাৰ কাৰণে আপোনালোকে বহুত সৌভাগ্য ক'ব লাগিব সঁচা কথা ক'ব লাগিব নামটোৰ কাৰণে কিমান কষ্ট কাম কৰিবলগীয়া হয় নহয় সেই নামটো প্ৰায় আমি বহুত সন্তুষ্ট মোৰ নিচিনা জনী সন্তুষ্ট হৈছো এটা নামৰ কাৰণে আমি সন্তুষ্ট কাৰণ জুবিন নগৰ বুলি আমাৰ সকলোৱে মানে মৰমৰ জুবিন দা নামটো সন্নিৱিষ্ট হৈ আছে নামটো লাগে সেইটোৱেতো আপোনালোকে বহুত সৌভাগ্য চাবলৈ হলে যদিও আমি আছো এনেকুৱা জেগাত চাবলৈ হলে জেগাডোখৰ বাৰু যোৱা অহা বাটতে আছোহি যিটো ৰাস্তাত যাবগৈ লাগিব হয় নহয় সেই ৰাস্তাটোতে আছোহি আহি তথাপিতো আমি মানে ভগৱানে আমাক মিষ্টাৰ বিটু আহি পেলানি আমাৰ মানে নামটো ৰক্ষা কৰিলেহি বা উজ্বলালেহি যে আমিও যে পৃথিৱীত মানুহ হৈ আছো মানুহৰ ধুনীয়া জুবিনৰ কথা এটা কথা বিচলিত হোৱা নাই তেওঁৰ কথা জুবিনে যিখিনি কৈ গৈছিল আখৰে আখৰে সেইখিনি ঘটি গৈছে তেওঁ কৈছিলে যে মই শিৱসাগৰত থাকি যাম তেওঁ থাকি গ'ল ইয়াত জুবিন নগৰ হিচাপে চোৱা সেইটো আচৰিত বেলেগ জেগাও বাছি উলিয়াব পাৰিছিলে জুবিন গাৰ্গে কৈ গৈছিলে যে মই এসময়ত শিৱসাগৰত থাকি যাম তেওঁ শ্মশান বোলা বস্তুটো ভাল পাইছিলে শ্মশান ভাল পায় খুব ভাল পায় শ্মশান সেই গতিকে এতিয়া তেওঁ শ্মশানতেই নামটো চোৱা আগতে এইবিলাক ভাবি থৈ গৈছে ভাবিব লাগিলে ন সেইটো কিন্তু আচৰিত আকৌ জুবিনে যেনে কৈ থৈ গৈছিলে যে জুবিন শ্মশান ভাল পায় তেওঁৰ নামটো শ্মশানৰ চাইডতে ৰৈছে এতিয়া আমি জুবিন নগৰ বনাই থৈ গৈছে কৈ গৈছিল নাই শিৱসাগৰত থাকি যাম বুলি ঠিক জুবিন নগৰত এয়া মানে তেওঁ থাকিয়ে গ'ল ইয়াতে থাকিয়ে গ'ল আৰু মানে এতিয়া আপোনালোকৰ যিমান অনিষ্ট হ'ল তথাপি আপোনালোকৰ জুবিন নগৰ হিচাপে পৰিচিত হ'ল যে তেতিয়া মানে ভাল লাগিলে আপোনালোকৰ অনিষ্ট হোৱা খিনিলে মনত পৰা নাই নহয় জানো যোনে যি কওক সেইদিনা যেতিয়া গৰিমা আহিছে ভগৱানৰ আগতে লাগিছে মাইকী সিপিঠি আৰু সিপিঠি সেইটোতো দুটা দেহা এটি হোৱা নহয় জানো কিন্তু এটিহে গৈছে এটিটো আহিছে মই হাতবোৰ হেপিয়াই চাইছো ধুনীয়াকে মোৰ ইমান ভাল লাগিছে হাতবোৰ মই হেপিয়াই চাইছো নিজৰ মনৰ কথাবোৰ নিজেহে জানে লোকেতো খুলিতো ক'ব নোৱাৰো নহয় ভাল লাগিলে যাতে আৰু 19 তাৰিখৰ দিনাখন ৰাইজ আহিলে মানে আৰু ভাল লাগে বজাৰত গাড়ী থবলৈ 10 টুমত জেগা আছে ন তাত জেগা থৈ পিনি এনেকে নি এইফালে আহিলে সি পিছলে বহুত জেগা উলিয়াইছে দেই এতিয়ালৈকে বৰ্তমান বহুত জেগা ওলাইছে ছট পূজা ইয়াতে পাতে ইয়াতে ছট পূজা আৰু দুৰ্গা পূজা যিমান আহে ইয়াতে উটুৱাহি আহিব ছট পূজাও ইয়াতে ভাল হয় সময় লৈ জেগাবোৰ এতিয়া আমি ঘৰ খিনি চাওঁগে